ভগ্নাংশৰ পূৰণ। এই ভগ্নাংশৰ পূৰণ আমি শিকাৰ আগতেই প্ৰথমে জানিব লাগিব আচলতে পূৰণ কি। পূৰণ হ'ল যোগৰ এটা সহজ প্ৰক্ৰিয়া। অৰ্থাৎ যোগ কৰিবলৈ যিহেতু আমাৰ দেৰি হয়, যেনে 2 + 2 + 2 এনেকৈ বাৰে বাৰে যোগ কৰোঁতে আমাৰ যথেষ্ট সময় লাগে। কিন্তু আমি ইয়াক যদি পূৰণৰ সহায়ত প্ৰকাশ কৰোঁ, তেন্তে 2 3 গুণ 6 বুলি আমি অতি সহজে ক'ব পাৰিম। গতিকে আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত বাৰে বাৰে যোগ কৰা কাৰ্যক পূৰণৰ দ্বাৰা বুজোৱা হয়। এতিয়া যিহেতু আমি ইতিমধ্যে কথা পাতিলোঁ যে বাৰে বাৰে যোগ কৰা কাৰ্যক পূৰণৰ দ্বাৰা দেখুওৱা হয়, এই কথাটোক আমি এটা উদাহৰণৰ সহায়ত চাই লওঁ। ধৰা আমাৰ হাতত 7 + 7 + 7 এটা যোগ দিয়া হ'ল। আমি আঙুলিত হিচাপ কৰি 21 বুলি আমি ক'ব পাৰিম। একেটা কামেই আমি 3 × 7 তাৰ মানে 7 3 টাইমছ 7 তিনিটা আছে এনেকৈ পূৰণৰ দ্বাৰা বুজাব পাৰোঁ। এই ক্ষেত্ৰতো একেই মান পোৱা যাব। কিন্তু এতিয়া কথা হ'ল, যদি ইয়াত 7ৰ সলনি এটা ভগ্নাংশ থাকে, তেতিয়াহ'লে কি হ'ব? এই ক্ষেত্ৰত আমি পুনৰ আৰু এটা উদাহৰণ ল'ম। তিনিটা ভগ্নাংশ ইয়াত লৈছোঁ, 1/4 + 1/4 + 1/4। এই তিনিটা সংখ্যা আমি যেতিয়া যোগ কৰিম, তেতিয়া ইয়াৰ উত্তৰ কি পাম? এটা গোটা বস্তুৰ 4/1 যোগ আন এটা গোটা বস্তুৰ 4/1 যোগ আন এটা গোটা বস্তুৰ 4/1। এই গোটেইখিনি অংশ যে ল'লোঁ আমি, এইখিনি লগাই দিলে মুঠতে আমি এটা গোটা বস্তুৰ 4/3 পাম, নহয়নে বাৰু? অৰ্থাৎ এটা বস্তুৰ 4 ভাগ কৰি তাৰ 1 অংশকৈ প্ৰতিবাৰে লৈ থাকিলে 3 বাৰত আমি সেই গোটা বস্তুটোৰ 4/3 লোৱাৰ সমান হ'ব। অৰ্থাৎ 4/1 3 বাৰ যোগ কৰিলে 4/3 পোৱা যায়। অৰ্থাৎ দেখা গ'ল কোনো এটা গোটা বস্তুৰ 4/1 3 বাৰ সংযোগ কৰিলে সেই গোটা বস্তুটোৰেই 4/3 পোৱা যায়। এই কথাটোৰ পৰা আমি এটা কথা বুজি নাপালোনে যে 4/1 লগত 3 গুণ কৰিলেও সেই একে ফলাফলেই পোৱা যাব। অৰ্থাৎ কোনো এটা ভগ্নাংশৰ লগত এটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে সেই পূৰণ ফলটো ভগ্নাংশৰ লবৰ লগত হয়। অৰ্থাৎ 3 গুণ 3 পোৱা যায়। আগৰ দৰে একে ফলাফল পাবলৈ আমি 3 পূৰ্ণ সংখ্যাটোক ভগ্নাংশটোৰ লব 1ৰ লগত পূৰণ কৰিব লাগিব আৰু হৰটো একেদৰে বহিব। অৰ্থাৎ আমি পূৰণ ফলটো পালোঁ 3 গুণ 3 আৰু তলত থাকিল হৰ 4, অৰ্থাৎ 4/3। ইয়াৰ পৰা আমি এটা কথা স্পষ্টকৈ বুজি পালোঁ যে কোনো এটা ভগ্নাংশ লগত পূৰ্ণ সংখ্যা পূৰণ কৰোঁতে ভগ্নাংশটোৰ লবৰ লগত পূৰ্ণ সংখ্যাটো চিধাচিধিকে পূৰণ হয়। অৰ্থাৎ 3 গুণ 3 তলত থাকিব 4।